প্ৰথমতে চাই ল'বি কি হয় কি নহয় তাৰপিছত আমি কুৱেশ্যন এইখন থাকিব দে এইখন আজি গোটেই ক্লাছটো থাকিব চাইডতে ইয়াৰ পৰা চাব পাৰিবি অ'কে মন দি যা হা এতিয়া ঘটনাটো হ'ল আমাৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ' আছিল 6টা সাইন আছিলে কস আছিলে টেন আছিলে কসেক সেক আৰু কট আৰু মোক কথা এটা কওঁ সাইন কস টেন কসেক সেক কট এইবিলাকৰ পিছফালে যে লিখে কিবা এটা কি লিখে এইটো থিটা লিখে একচুৱেলি থিটাটোৱে কাক বুজায় নো এংগল বুজায় তো সাইনৰ পিছফালে ট্ৰিগনমেট্ৰি যেতিয়া এংগলৰ কথা ট্ৰিগন মানে গন মানে এংগল ট্ৰিগন তিনিটা এংগল তো বেচিকেলি এংগলছ আৰু সাইনৰ পিছফালে এংগল লিখোঁ কছৰ পিছফালে এংগল লিখোঁ খালি থিটা বুলি কৈ দিওঁ সেইটো নহতৰ ক্লাছ হৈ আছে Trigonometric value table. Sean, you can come here if you want. শুনিবি দেই আমাৰ এতিয়া স্পেচিফিক পাঁচটা এংগলৰ কাৰণে ভেলু লাগে যিকোনো এংগলৰ কাৰণে ভেলু দৰকাৰ নাই আমাক সেই পাঁচটা হৈছে 0 ডিগ্ৰীৰ কাৰণে দৰকাৰ হ'ব 30 ডিগ্ৰীৰ কাৰণে দৰকাৰ হ'ব 45 ডিগ্ৰীৰ কাৰণে দৰকাৰ হ'ব 60 ডিগ্ৰীৰ কাৰণে দৰকাৰ হ'ব 90 ডিগ্ৰীৰ কাৰণে দৰকাৰ হ'ব সেই গোটেইকেইটা আমাৰ এংগলৰ ভেলুৰ কাৰণে আমাক লাগিব এই সাইন কস টেন কসেক সেক কটৰ ভেলু আৰু এটা ইণ্টাৰেষ্টিং কথা সাইনৰ ভেলুটো জানিলে সবৰে ভেলু মনত থাকি যাব ঠিক আছে সাইনৰ যদি ভেলুটো জানো সবৰে ভেলু মনত থাকি যাব এতিয়া সাৰে প্ৰথম কথা জাস্ট সাইনৰ টেবুলখন মনত ৰাখি ল'বি ঠিক আছে মনত ৰাখিবা দুটা ট্ৰিক আছে দুটা দেখাই দিম ঠিক আছে শুনিবি সাইন 0 মানে অবভিয়াছলি 0 এই দুটা ফিক্স ভেলু মনত ৰাখি থবি সাইন 0 মানে 0 সাইন 90 মানে 1 ওকে এতিয়া মন ৰাখিবি সাইন 30 মানে 1/2 সাইন 45 মানে 1/√2 দেখিবলৈ একেই চা অলমোস্ট 0 1/2 1/√2 আৰু সাইন 60 মানে √3/2 এইকেইটা মন ৰাখিলে হ'ল প্ৰথমে লিখি ল'বি হা প্ৰথমে চাই ল পাছত লিখি ল'বি টেবুল চব বনাই ল'বি চা ভালকৈ বুজি ল খালি দেই প্ৰথমতে এতিয়া চা কছৰ কাৰণে ইমান চিন্তা নাই ভাব 45 ডিগ্ৰী এংগুলত মই ডাণ্ডাডালত ফচাই ৰাখিছোঁ মেৰি গ' ৰাউণ্ডৰ নিচিনাকৈ যেনেকৈ এই যে ঘূৰাই দিয়ে যেনেকৈ ল'ৰা ছোৱালীয়ে বহাই মিলাই ঘূৰাই দিয়ে যে এই 45 ডিগ্ৰীত ইয়াত ভাবিছা মই ডাণ্ডাডালত ফচাই থৈছোঁ আৰু মই ইয়াত এনেকৈ ধৰি পেলাই এনেকৈ ঘূৰাই মাৰি দিলোঁ ঠিক আছে এইডালডাল পাতা বুলি ভাবি ল কাঠৰ পাতা এটা ইয়াত ডাণ্ডাডাল পুতি থৈছোঁ ইয়াতে আমাৰ ৰোটেট হৈ যায় তাৰমানে তো ধৰ এনেকৈ ধৰি পেলাই এনেকৈ ৰোটেট মাৰি দিলোঁ ৰোটেট মাৰি দিলে কি হ'ব সাইনৰ যিসোপা ভেলু আছে এনেকুৱা হৈ যাব কাইণ্ড অফ এই লিটাৰেলি ইনভাৰ্জন হৈ যায় এই 1টো আহিব ইয়ালৈ 0টো যাব ইয়ালৈ √3/2 আহিব ইয়ালৈ 1/2 আহিব ইয়ালৈ আৰু যিহেতু ইয়াতে ডাণ্ডাডাল পুতি থৈছোঁ ইয়াৰ ভেলুবোৰ চেঞ্জ নহয় 1/√2 তো সাইনৰ ভেলু গম পালে কছৰ ভেলু গম পাই যায় কেনেকৈ ঘূৰাই দিলে হৈ যায় গোটেই সাইনৰ ভেলুখিনি ঠিক আছে সাইনৰ ভেলুকেইটা জাষ্ট ঘূৰাই দিবি 45টো বাহিৰে 45টো ভাবি ডাণ্ডাডাল পুতি থোৱা আছে এনেকৈ তো তেনেকৈ ঘূৰাই দিছোঁ ঠিক আছে ইনভাৰ্জন হৈ গৈছে এইটো এতিয়া চা আমাৰ এটা কথা মনত পৰিব লাগে যে সাইন থিটা মানে ৰেচিঅ'টো কাৰ আছিলে সাইন থিটা মানে কাৰ ৰেচিঅ' আছিলে ওপৰত কি তলত কি p/h p/h p इधर में h और cos माने कार आছিলে b/h মই যদি sin থিটা বাই cos থিটা কৰি দিও মন কৰচোন p/h হল তলত b/h হল h কাটি গল p/b থাকি গল আৰু p/b টো কাক কয় tan কাক কয় tan মানে মই ক'ব পাৰো নে sin আৰু cos ডিভাইড কৰি দিলে tan পাই যাম বুলি হয়
এই টেবুলখনত সাইন আৰু কছৰ অলৰেডি মই ভ্যালুবোৰ পালোৱে ডিভাইড মাৰি দে সাইনক কছৰে ওপৰত সাইন তলত কছ ডিভাইড মাৰি দে 0/1 আনসাৰ কিমান 0/1 আনসাৰ 0 তো tan 0 ৰ ভ্যালুটো 0 it's না 1/2 √3/2 কি হ'ব কচোন মোক এই 2 টোৱে কেনসেল যাব ওপৰত কি আছে তলত কি আছে 1/, এই ওপৰে তলে সেম নহয় নে গোটেইখনে কাট খাই যাব সেম বস্তু কাট খাই গলে কি থাকি যায় 1 ইয়াত চা এই 2 টো কাট খালে এই 2 টো কাট খালে √3/, अब by 1 तो আমি নকও জেনাৰেলি তো আনসাৰ সিম্পলি ৰুট আৰু এটা কথা 1/0 ডিভাইডেড বাই 0 মেথছত নাথাকে তো আমি লিখিব পাৰো nd বা নট ডিফাইন্ড বা আনডিফাইন্ড যি লিখো আৰু nd মানে নট ডিফাইন্ড ঠিক আছে হা ইনফাইনাইট ন কিছুমানে এটো লিখে এনেকৈ লিখি থৈ দিয়ে ঠিক আছে এতিয়া আছে বাকি কিটা কেনেকৈ উলিয়াম যদি sin p/h হয় h/p টো কি আছিল sin p/h h/p টো কি আছিল cosec এটা মন কৰ সাইনৰ গুটে খোবা উল্টিয়াই যা cosec পাই যাবি 0 ৰেচিপ্ৰকেল থাকে নে 1/0 থাকিব পাৰে নে মাসা 2 ৰেচিপ্ৰকেল কিমান 2 ৰেচিপ্ৰকেল কিমান 2 মানে 2/1 নহয় জানো উল্টা কৰিলে 1/2 হৈ যাব তাকে 0 মানে আমি 0/1 বুলি কব পাৰো we can say 0 = 0/1 মানে আমি কব পাৰো যে 0 মানে হৈছে 0/1 কিন্তু উল্টিয়াই এটো পসিবল নহয় কাৰণ 1/0 হৈ যাব এটো মেথছত নাই that means ইয়াৰ উল্টাটো so cosec theta 0 ডিগ্ৰী কাৰণে হা 10 খন মানে নহয় cosec হে লিখিছো ছোৱালী cosec টো সাইনৰ হে তাত কত আছিল হবে তো নাই এতিয়া স্যার চাবি দেই sin 30 কিমান উল্টিয়াই দে মানে 2 cosec 32 45 ডিগ্ৰী সাইনত কিমান উল্টিয়াই দে √2 sin 60 ডিগ্ৰী উল্টিয়াই দে কোশ্চেনে চাই যা sin 60 কিমান √3 উল্টিয়াই দে 2/√3 1 উল্টিয়ালেনো কি পাম 1 এ থাকিব 1 যেনেকে এই সাইনটো কেনেকে ঘূৰাই দিয়াৰ কাৰণে cos পাই গৈছিলো তেনেকে cosec টো ঘূৰাই দিলে sec পাই যাম sec উলিয়াৰ হেতু এটা নিয়ম আছে নহলে কাম এটা কৰিবি এই cos পাক এটো কৰি দিলো sec টো পাই যাম নহলে জাস্ট cosec টো উল্টিয়াই দে হৈ 1 টো ইয়ালে আহিব এই নট ডিফাইন্ড টো ইয়ালে যাবগে এই 2/3 টো ইয়ালে আহিব এই 2 টো ইয়ালে যাবগে আৰু ইয়াত তো সেম থাকিব √2 এতিয়া সা লাষ্টত থাকি গল কোন cot আমি জানো cot টো কাৰ উল্টা তো tan টো এনেকুৱা কৰি দিলো কাম চলি যাব নহলে tan টোক এনেকে ঘূৰাই দিলো ইয়া গুটেখিনি পাই যাম not defined ইয়াত আহিব not defined এটো 0 √3 1/√3 আৰু মাজৰটো একেই জানিবা লিখি ল খালি মন ৰাখিবি কিবা sin আৰু cos টো এনেকে লিটাৰেলি ইনভাৰ্সন কৰিব পাৰি ঘূৰাই দিলে হৈ যায় sin টো ঘূৰাই দিলে cos পাই যাও মানে cosec টো ঘূৰাই দিলে sec পাই যাও আৰু tan মানে কি ওপৰটো ডিভাইডেড বাই তলৰটো 0/1 1/2 ডিভাইডেড বাই √3/2 2 টো কেনসেল গল 1/2 থাকি গল এটো টো কেনসেল গল 1 পাই গলো 2 টো কেনসেল গল √3 পাই গলো 1/0 মানে নট ডিফাইন্ড दुनिया में लोगों ने फिर अपने दिल में মন থাকি যাব কৰি পৰীক্ষালৈকে এখন মন থাকি যাব লাগিব দেই যাব লাগিব নহয় আৰু পৰীক্ষালে বুলি নহয় এইকিদিন 10 দিনৰ ভিতৰত মন থাকি যাব লাগিব নহলে এখন হা মুখস্থ বেলেগ উপায় নাই
মুখস্থ মানে বুজি মুখস্থ এতিয়া মই হেৰিখিনি ক'ম বাৰু মই লজিকখিনি ক'ম কেলৈ 0 আৰু 1 হৈছে কি অঁ এডভান্সত বাৰু তই এনেকুৱা নাপাওঁ এডভান্সত বেলেগ পাবি অঁ টান নহয় ইণ্টাৰেষ্টিং হয় খালি অকণমান এডভান্সৰ বস্তুবোৰ লেন্দি হয় এইবাৰ এই ইয়াতকেতো ইণ্টাৰেষ্টিং এৰিথমেটিকৰ মেথমেটিক্সটো ইণ্টাৰেষ্টিং হয় মইতো ইণ্টাৰেষ্টিং পাওঁ মই ট্ৰিগন'মেট্ৰিকখন ইণ্টাৰেষ্টিং কৰিম আৰু কি আছে ঐ বস্তু এটা চা দেই साइन मैं कि कहूँ साइन का वैल्यू अगर पता चल जाए इफ वी नो द साइन वैल्यूज वी कैन गेट द होल टेबल ठीक है साइनर वैल्यू क्या मन रखार इजी उपाय এটা আছে চাই যাবি দেই কেনেকৈ কৰিব পাৰোঁ আমি ইয়াত আমি কি লিখিম সাইন থিটা আৰু এইটো আমাৰ হৈছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী কি লিখিবি জানো চাই যা ৰে চাই যা সাইনৰ ভ্যালুখিনি মনত ৰখা এটা ট্ৰিক আছে মই এই ট্ৰিকটো এপ্লাই নকৰোঁ নিজৰ ক্ষেত্ৰতো মই এইটো কৰি নাপালোঁ মই ডাইৰেক্ট মুখস্থ কৰিছোঁ ঠিক আছে আৰু এনেকুৱা যেনেকৈ কৈ আছোঁ নহ'লে কেনেকৈ কৰি আছোঁ তাৰপিছত খালি আছে কাৰণে কৈ দিব খুজিছোঁ আৰম্ভ কৰিবি 0 1 2 3 4 কি ক'লোঁ 0 1 2 3 4 divided by 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 4 ঠিক আছে গোটেইটোৰ ওপৰত ৰুট ওভাৰ 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 এতিয়া চাওক 0/4 মানে কিমান আনসাৰ 0/4 মানে 0 তো ৰুট ওভাৰ 0 মানে আনসাৰ 1 to square number 4 to square number 1 or square root 2 হয় square root of 4 is 2 তো 1/2 হয় না sin 0 is 0 sin 30 is 1/2 এটা মন কৰ 2 1 যা 2 2 যা 1 to square number square root of 1 is 1 2 to square number নহয় তো হেকাৰণে root 2 হিচাপে থাকি গুচি গ'ল এতিয়া সা 3 to square number নহয় তো root 3 হিচাপে থাকি গ'ল 4 to square number বাহিৰ 2 হিচাপে গুচি আহিলে এতিয়া সা 4/4 মানে আনসাৰ কিমান 1 ৰ square root কিমান 1 আৰু যদি সাইনৰ গিৰা মন থাকি যায় গুটেই টেবুলখন উলিয়াই ল'ব পাৰি কসৰ বহুত ইন্টাৰেষ্টিং এনেকৈ লুটিয়াই দে কস পাই গলি এটো যদি sin থিটা হৈ যায় cos কি পাবি এনো cos থিটা মানে 1 টু ইয়ালে আহিব √3/2 ইয়ালে আহিব এইটো সেম থাকিব 1/2 ইয়ালে যাব 0 টু ইয়ালে যাব 10 টু কি আছিল 0/1 0 এই 2 টু ক্যান্সেল গল 1/√3 এই গুটেটো ক্যান্সেল গল 1 হৈ গল 2 টু ক্যান্সেল গল √3 হৈ গল 1/0 নট ডিফাইন এইগিটা পালো যেতিয়া আৰু বাকিখিনি বল পাবলৈ দিদাই নাই খালি এইটো লিখিলো যদি লিখিব খুজিছো পাপা হলা পৰীক্ষা কেনেকুৱা গ'ল
मैं अगर कहूँ तुम सासी है नहीं कहीं न होगी कभी तारीफ ये भी तो सच है कुछ भी মাজৰ টেবুলখন লিখিলি চাগে হোপফুলি সৰি क्या कर रहा है तुम लिख लो ना लिख लो 0 लिख मैं कुछ 0 और 1 लिख फिक्स 1 ठीक है ये 1/2 लिख ये 1/√2 लिख मन थकी যাব লাগিব ঠিক আছে √3/2 एक बोले किनके शक्को भूल के दे 1 to 1 যাব এটো √3/2 1 এটো সেম হৈ গল এটো ইয়ালে যাব এটো 0 ভেরি গুড এসা 0/1 মানে 0 এটো 2 to कैंसिल গল 1/√3 হৈ গল এটো 3 এটো পুরা कैंसिल গল 1 হৈ গল এই তলৰ 2 to कैंसिल গল √3/1 মানে বেসিক্যালি √3 হৈ গল এটো সা 0 কৰিব নোৱাৰি 0 ডিভাইড কৰিব নোৱাৰি না তো ভেরি গুড এটা সা এইটো উল্টিয়া 0 উল্টিয়াব নোৱাৰি তো নট ডিফাইন এটো এটো উল্টিয়াব পাৰি কি হৈ যায় 2 হৈ যায় এটো উল্টিয়াব পাৰি কি হৈ যায় এটো উল্টিয়াব পাৰি 2/√3 হৈ যাব আৰু 1 উল্টিয়ালে মানে পাবি না ৰে এইখিনি উল্টিয়াৰে এটো পাই যাব 1/√3 এই সেম বস্তু 2 আৰু এটো ইনফিনিট এটা এটো উল্টিয়াৰে 10 টু উল্টিয়াৰে এনেকৈ এটো পাই যাব 1/√3 2 मेरा तेरा प्यास बum bum 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 এটা কোৱেশ্চন যোৱা বছৰ আহিছে ৰে হেতু শুনিবি এটো sin 45 ডিগ্ৰী টু 1/√2 প্ৰুফ কৰিব আহিছে ৰে এটো মই কৰাই দিম বাৰু ओके 8.2 सा एक नंबर क्वेश्चन की दियास दीवाना लेके आया है दिल का फसाना sin 60 डिग्री cos 30 degree sin 30 degree cos 60 degree এটা সাইজ আরে কিমান পাম সবে তার ভ্যালুবোৰ সাইজা খালি থকা বক্সবোৰ not defined মানে ইনফিনিটি কাইন্ড অফ ইনফিনিটি not defined ওকে সাবিরে এটা কি আছে sin 60 মানে √3/2 cos 30 মানে √3/2 sin 30 মানে 1/2 so cos 60 মানে 1/2 √3 মাল্টিপ্লাই হলে 3 হৈ যাব 2 মাল্টিপ্লাই হয় 4 হৈ যাব 1 1 7 2 2 4 লাইক ফ্র্যাকশনস 4 এবাৰ লিখিম so 3 plus 1 which will give us 4/4 answer is 1 next question 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree এটা অবজার্ভ কর 2 tan square 45 মানে 10 45 का होल स्क्वायर স্টাইল কৰিবলে স্কয়াৰ টু ইয়াত লগাই দিয়ে বেলেগ একো নাই ভাবিব পাৰো যে এংগলটো স্কয়াৰ হোৱা নাই নেকি একচুয়ালি গোটেই বস্তুটো এটা এক্সপ্ৰেছন হয় cos square 60 স্কয়াৰ বেলেগ বেলেগকে স্কয়াৰ নহয় কাৰণ cos 60 এটা সিঙ্গেল টার্ম ঠিক আছে খালি ডিজাইন কৰিবলেহে cos টোৰ ওপৰত s টোৰ ওপৰত স্কয়াৰ লগাই দিয়ে sin ৰ n টোৰ ওপৰত স্কয়াৰ লগাই দিয়ে মানে গোটেইটো স্কয়াৰ হৈ আছে খালি ডিজাইনৰ কাৰণে কৰে ঠিক আছে এতিয়া কি আছে 2 tan square 45 মানে 10 45 ৰ হোল স্কয়াৰ cos square 30 মানে cos 30 স্কয়াৰ sin square 60 মানে sin 60 ৰ হোল স্কয়াৰ এটা চাও 10 45 কিমান 10 ৰ 45 1 মুখস্থ থাকি যাব লাগিব এটো cos 30 হৈছে √3/2 cos 30 √3/2 তো √3/2 ৰ হোল স্কয়াৰ sin 60 মানে √3/2 ৰ হোল স্কয়াৰ তে ইন্টারেস্টিং কথাটো হল যে 2 1 স্কয়াৰ মানে 1 2 1 2 কিন্তু কথা আছে না √3/2 হোল স্কয়াৰ আগত পজিটিভ √3/2 হোল স্কয়াৰ আগত নেগেটিভ সেম বস্তু খালি বেলেগ বেলেগ সাইন লগালক আনসার ইজ 2
কি হেৰি কৰিব লাগিব তোৰ মানে আমাৰ কনজুগেট ৰেচনেলাইজিং দ্য ডিনমিনেটৰ কনজুগেটেড হ'লে हाँ है हाँ 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 माय बैड मेरा फ़ोन में चार्ज नहीं है 1% है एक प्यार का नगमा है मौजों की रवानी है जिंदगी और কথা বলাকে লিখি ল স্নেহা এই পাৰ্টটো লিখিলি কোশিরা ये लिख ली पक्के लिख तू धार है नदिया की ओमला लिखा हो दुटा लिखा हाँ कोई से मैं ना खाऊं इधर खाया सुनो हाय राम हाँ এইটো চাই গ'ল অ'কে চাবি দেই আমাৰ ন ট্ৰিগন'মেট্ৰি কাম ইয়াতে খতম হৈ যায় ট্ৰিগন'মেট্ৰি ফিনিছেছ হিয়াৰ বাকী ফ্ৰেকশ্যন যাৰ ৰিয়েল নাম্বাৰ্ছ ট্ৰিগন'মেট্ৰি খতম হৈ যায় বাকী আগৰ চেপ্টাৰবোৰৰ ইয়াৰ পাছতো বেছি ইউজ হ'ব ইয়াৰ পাছৰ কুৱেশ্যনটোত কি আছে কুৱেশ্যনটো চাবি দেই আছে যে cos 45 degree divided by sec 30 degree plus cosec 30 degree ओए वैल्यू केटा চাই ক cos 45 কিমান 1 by root sec 30 কিমান 2 by root 3 cosec 30 is I think 1 by 2 oh sorry my bad 2 sec sin 30 है 1 by 2 ऐसा 1 by root 2 হৈ গ'ল মই তলৰ মেইন ডিভাইড লাইন ইনডাল তলৰ ডিভাইড লাইনডাল কি কৰিম এনেকৈ দীঘলীয়া কৰিলোঁ root 3 ইয়াত 1 টা আছে root 3 and 1 LCM will be root 3 বনাব লাগে no need anything 2 আহিলে 1 of root 3 বনাব লাগে it is like 2 root 3 1 into root 3 is root 3 or 2 root 3 now it will be like 1 by root 2 divided by 2 plus 2 root 3 divided by root 3 1 by root 2 into কি হয় if we have divide sign and after that we have fraction divide sign will turn into multiplication and the fraction will be reciprocaled or we take the reciprocal of the fraction 2 plus 2 root 3 বস্তুটা মন কৰিবি কথা এটা চা শুনি লবি দেই যেতিয়া আমি মন কৰিবি তলে তলে ইন দ্য ডিনমিনেটৰ উই হেভ ইৰেশ্যনেল নাম্বাৰ্ছ এইটো ইৰেশ্যনেল নাম্বাৰ ঠিক আছে আমি ৰেচনেলাইজ দ্য ডিনমিনেটৰ কৰিব পাৰোঁ দুটা ৱেট এটা হৈছে জাষ্ট চিম্প্লিফাই দ্য হোল থিং মাল্টিপ্লাই কৰ আনচাৰ উলিয়া তাৰপিছত কৰ নহ'লে দুইটাকে মই ছিংগলকৈ কৰিম চা 1 by root 2 আছে তো ওপৰে তলে মই root 2 মাল্টিপ্লাই কৰি দিলোঁ ইয়াত কি আছে তলত কি আছে চা 2 plus 2 root 3 তো মই তলত 2 minus 2 root 3 মাল্টিপ্লাই মাৰি দিলোঁ আৰু ওপৰটো সেইকাৰণে 2 minus 2 root 3 মাল্টিপ্লাই মাৰিবলগীয়া মোৰ হ'ল এতিয়া মই ছাইডত কৰিম বাকী কামখিনি চাব লাগে দেই অ'কে এটা কি হ'ল ওপৰত 1 into root 2 থাকিলে তলত খালি root 2 into root 2 আমাৰ root 2 মাল্টিপ্লাই হৈ 2 হৈ যাব ইয়াত চাইডে কথা এটা root 3 into 2 we cannot do anything root 3 into 2 মানে হৈছে আমাৰ 2 root 3 the minus কথা এটা হয় না minus আছে 2 root 3 into 2 root 3 কাশ্মীৰী ক root 3 into 2 root 3 কিমান হ'ব root 3 into 2 root 3 2 আছে root 3 লাগি 3 হৈ যাব root 3 into 2 এটা আছে আনসাৰ 2 into কি হৈ যাব 3 হৈ যাব because a root 3 মিলি 3 বনিবই অলৰেডি কি এটা আছে 2 3 যা আৰু আগত কি আছে তো আনসাৰ -6 তলত চাও কি হ'ব a plus b a minus b
we will have 2 square minus 2 root 3 whole square. 2 root 3 whole square. Root 2 by 2. Now 2 root 3 minus 6. Root 2 is multiplied to this whole thing. So we will get, this is our 2 square means 4. Pershmita ko etu kiman hobo? Answer. 2 root 3 whole square answer kiman hobo? Side over there, a kon answer to go. Just 2 root 3 whole square kole answer kiman hobi? 2 root square hobo, root 3 square hobo. 2 root square hobo, root 3 square hobo. Multiply ho jabo. Exactly 12. এটা চাবি হা মই এই 2 root 3 আৰু 6 ৰ পৰা শুনিবিচোন দেই এই 2 root 3 আৰু 6 ৰ পৰা কিবা এটা কমন আনিব পাৰিম নেকি এই 2 root 3 আৰু 6 ৰ পৰা কিবা এটা কমন আনিব পাৰিম নেকি 2 এটা কমন আনিম তো root 2 এটা আছে মই 2 এটা কমন আনিলো root 3 minus 3 হৈ গ'ল root 3 minus 3 হা ঠিকে আছে এতিয়া সা 2 এটা আছে 4 minus 12 is minus 8 2 2 cancel গ'ল ওপৰত থাকিলে root 2 into root 3 minus 3 তো থাকিলে minus 8 root 2 আৰু root 3 multiply হৈ পেলাই root 6 হৈ যাব root 2 আৰু 3 multiply হৈ পেলাই 3 root 2 হৈ যাব তলত minus 8 এটা আছে তো এই তলৰ পৰা minus 8 টো নাইকিয়া কৰিবলৈ মই ওপৰে তলে in the numerator and denominator we will multiply minus 1 কাৰণ এই তলৰ we will remove the minus sign of the denominator so we multiply minus 1 in the numerator and the denominator also minus 1 into root 6 is minus root 6 minus 1 into 3 root 3 will be কিবা ভুল যেন লাগিছে গেলে 3 root 2 হে আছিলে plus 3 root 2 minus 8 into 1 is positive 8 উপৰত হ'ব 3 root 2 minus root 6 3 root 2 minus root 6 by 8 আনসার মিলিছে নাই ঠিক আছে ওকে হ্যাঁ ঠিক আছে সা কথা এটা দেই ট্ৰিগনোমেট্ৰি ইয়াত খতম হৈ যায় খতম ট্ৰিগনোমেট্ৰি ইয়াত এইখিনি একো ট্ৰিগনোমেট্ৰি নহয় এইখিনি ক্লাছ 9 ৰ ৰিয়েল নাম্বাৰ চেপ্টাৰটো ৰেচনেলাইজ দ্য ডিনোমিনেটৰ Sorry, no more question. हाँ আজি নাহে কাইলৈ আজিতো আহিব নালাগে একদম ফিক্স আহিব কৰ 3 root 3 minus 4 4 plus 3 root 3 আকৌ rationalize denominator no 3 root 3 minus 4 4 plus 3 root 3 4 minus 3 root 3 4 minus 3 root 3 উপরে তলে Hey. Oh, 616. 632. Oh, 16. নৰ্মেল ক্লাছ হ'ব সদায় আকৌ
ক্লাছ নহ'লেহে মেছেজ যাব ক্লাছ নহ'লে মেছেজ গম পাবি ক্লাছ আছে বুলি এই চনক তোক মই মোৰ নাম্বাৰ দিছিলোঁ ন মোক খুলিলে হ'ল ফোন কৰি ঐ বস্তু এটা চা দেই কথা এটা শুনি ল এইখিনি পুট কৰাৰ পিছত কি পাম চা 2 1 আৰু √3 1ত লৈ কোনে মানে 1টা আছে মানে ইনেটো ফ্ৰেকশ্যন আছে ওপৰত কিবা তলত কিবা এটা আৰু তাৰ ওপৰত নিউমাৰেটৰটো ফ্ৰেকশ্যন এসোপামান ডিনমিনেটৰটো ফ্ৰেকশ্যন এসোপামান অ'কে অবজাৰ্ভ হা 1/2 + 1 - 2/√3 2 ইয়াৰ তলত 1 এটা এণ্ড √3 LCM will be 2√3 ইয়াত 2 আছে বনাব লাগে 2√3 so 2√3 for 2√3 we will need a √3 2√3 বনাবলৈ √3 লাগিব তো ওপৰ √3 মাল্টিপ্লাই হৈ গ'ল √3 আহিলে 1ৰ তলত একো নাই মানে 1ৰ তলত একো নাই মানে আছে তোৰ 1 এটা সেই 1টোক 2√3 বনাব লাগে গোটেই 2√3টোৱে মাল্টিপ্লাই মাৰি দিব লাগিব তো ওপৰৰ 1টো 2√3 আহি গ'ল √3 2√3 বনাবলৈ 2 এটা লাগিব ওপৰটো 2 দিব লাগিব 2 2 = 4 বনি গ'ল সেম হ'ল ইয়াত √3 আৰু 2 LCM 2√3 √3 2√3 বনাবলৈ 2 এটা দিব লাগিব 2 2 = 4 হৈ গ'ল 2 2√3 বনাবলৈ √3 এটা দিব লাগিব ওপৰ √3 এটা আহি গ'ল তলত 1 আছে 1 × 2√3 is 2√3 তো গোটেইটো আহি যাব 2√3 অবজাৰ্ভ কৰ হা এটা √3 দুটা √3 মিলি পেলাই তিনিটা √3 হৈ গ'ল আকৌ এটা √3 দুটা √3 তিনিটা √3 হৈ গ'ল -4 এইপিনে 4টো আছেই আৰু যিহেতু ইয়াত ডিনমিনেটৰ 2√3 হিয়াৰ অলছ' ডিনমিনেটৰ 2√3 দিছ উইল বি কেনচেলড এটা মন কৰ দেই ৰেচনেলাইজ দ্য ডিনমিনেটৰ বুলি কওঁ সেইকাৰণে উই অলৱেজ হেভ টু লুক ফৰ দ্য ডিনমিনেটৰ কি আছে চা 4 + 3√3 কি আছে ৰেচনেলাইজ কৰিবলৈ হ'লে ইয়াৰে চিম্পলি ৰুট থকাটোৰ আগৰ চাইনটো চেঞ্জ কৰি দিব লাগে জাষ্ট চেঞ্জ আ চাইন বিফ'ৰ দ্য ৰুট টাৰ্ম ঠিক আছে কি হ'ব 4 - 3√3 4 - 3√3 ওপৰ তলত হৈ যাব 4² - 3√3 হোল স্কুৱেৰ ওপৰত হৈ যাব 3√3 চাবি দেই ডিষ্ট্ৰিবিউটিভ ল 3√3ৰে গোটেইটোক -4ৰে গোটেইটোক 3√3 × 4 - 3√3 -4 × 4 - 3√3 16 মাইনাছ কাশ্মীৰী আনচাৰটো কয় ইয়াৰ মোৰ 3√3 হোল স্কুৱেৰৰ 3 স্কুৱেৰ 9 √3 স্কুৱেৰ 3 মানে মাল্টিপ্লাই কৰি দে না হা 3√3 × 4 কিমান হ'ব কৈ যা স্নেহা কিমান হ'ব 3√3 × 4 এটা কথা কওঁ নি অঁ ডিনমিনেটৰ যদি আমি 3√3 + 4 কৰি লওঁ তেতিয়া আমি ওপৰত দেখোন 3√3 - 4 হোল স্কুৱেৰ কৰিলে হৈ যাব তেতিয়া ইজি হৈ যাব অঁ কৰিব পাৰি এইবোৰ কৰি ইনক্লুড কৰি থকাটো বহুত টান সেইটো একেটা কথাই না হ'ব কৰিলে হ'ল একো নাই দিগদাৰী নাই অ'কে এইটো হ'ব 12√3 এইটো হ'ব 3√3 3√3 -27 এইটো হ'ব 16 এইটো হ'ব 4 3 + 12√3 মানে আমি পাম 16 - 27 will be 11 - 11 12√3 12√3 24√3 -27 - 16 will be I think 43
যিহেতু মাইনাছত আছে জাষ্ট মাল্টিপ্লাই -1 টু দ্য বোথ নিউমাৰেটৰ এণ্ড দ্য ডিনমিনেটৰ হা হা মাইনাছ কমন ল'ব পাৰিবি মাইনাছে কমন লৈ ল তো কি হৈ যাব 43 আগৰ মাইনাছটো আঁতৰি যাব পজিটিভ হৈ যাব আৰু 24 আগত মাইনাছটো আহি যাব -24√3 তলত -11 মাইনাছ মাইনাছ গ'ল কেঞ্চেল 43 -24√3/11 এইবোৰৰ অহা চান্স এক্সামত কম কৰিব লাগিব ফিৰবি ঐ থাৰ্ডটো লিখিলি নি কোনোবাই নামা লিখি ল আগবা তেনেকৈ নাই বাৰু এটা মেথছত অলপ চাইন্স লিখা আছে অঁ চাইন্সৰ ক্লাছে আছিলে মেথছ পাছতহে কৰিছোঁ ন আমাকতো ইমান পাৰ্চিয়েলিটি কৰিছে ফিজিক্স বোলা ক্লাছত স্মাৰ্ট বৰ্ডখন নাকিব যিমানে বৰ্ড আছে এনেকৈ জপা কৰি দিব পাৰি আহিব আমাৰতো কভাৰ তহঁতৰ কি আছে চাইনবোৰ্ড আছে নি কেনে নম্বৰ লিখি আছো 4 ছোৱালী কেনে নম্বৰ লিখি আছো কাশ্মীৰ কেনে নম্বৰ লিখি আছো 3 ধৰতি সুনহৰি অম্বৰ নীলা এটা 5 নম্বৰ ইয়াৰে কৰিছোঁ ইজি হয় देश रंगीला रंगीला देश मेरा रंगीला
ज़माना लगे तुम्हें बुलाने में मुझे ज़माना लगे। तुम्हारे शहर का मौसम बड़ा सुहाना लगे। মোক কৈছ ঐ মোক কৈছ নে ছোৱালী মোক কৈছ 97 67 बोला 97 बोला No, sorry. ঠিকে আছে মইহে ভুল ভাবিছোঁ ঠিক আছে One by two. तुम्हारा नेक्स्ट क्लास का 9 CBs দুটা হেৰি মই তই সেবাৰ পৰা আজি লগত বহাই ল'বা দেই কোন চেন এটা ছ'চিয়েল আছিলে কেঞ্চেল কৰাব পাহৰিলোঁ কি আছে নো ছ'চিয়েল তুমি মেথছে এনে কৰাই দিবা মই মেথতে বহিবা মুচি যাব নোৱাৰে तुम्हारे शहर का मौसम You don't try harder. Try harder.
ৰশ্মিতা ফ'ৰটো লিখিলি নে কাশ্মীৰ কোনটো লিখি আছ স্নেহা 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 ফ'ৰটো লিখিলি এইটো ফ'ৰ লিখিলি অ'কে तुम्हारे शहर का मौसम बड़ा सुहाना Oi, passa a mão aqui. Aí, tudo que é. मौसम बड़ा सुहाना Kut pelali 67 3
5/4 है Tuh musa ikut naik sekarang. Musa. Musa, aku kan naik. Ase loh, ase. Ikan di hol no. Ikan di bawah nih. ডিনমিনেটৰ কেনেকৈ লিখিবি আৰু এনেকুৱা কুৱেশ্যনবোৰ সদায় নতুন পেজৰ আৰম্ভ কৰিবি ज़माना लगे तुझे भुलाने में मुझे ज़माना लगे Five hole. Kashmiri, yeah, answer to kona. শুনিল এটা থ্ৰীত শুনিল এটা থ্ৰীত কেইটা ৰুট থ্ৰী মাল্টিপ্লাই হৈ থাকে তো এটা থ্ৰী মিনছ ৰুট থ্ৰী ইনটু ৰুট থ্ৰী এইটো আৰু এইটো সেম বস্তু দেই কাটি দিলে কিমান থাকি যাব ৰুট থ্ৰী হ'ল মানে থ্ৰী মানে ৰুট থ্ৰী ইনটু ৰুট থ্ৰী তলৰ ৰুট থ্ৰী এটা আছে ওপৰ দুটা ৰুট থ্ৰী আছে এটা কেঞ্চেল কৰ অকল ৰুট থ্ৰী থাকি গ'ল ঐ চাবি দে কথা এটা সুধিছিলে চাই ল 2 10 30 1 plus 10 square 30 2 10 30 মানে 10 30 মানে 1/√3 তো 2 into 1/√3 1 plus 10 square 30 মানে 1/√3 হোল স্কয়ার লগাই দিলো মন কৰিবি দেই 2/√3 হৈ গ'ল তলত 1 plus 1 square 1 এই √3 square 3 1/3 হৈ গ'ল তে এড বেৰ কৰি পেলাই 2/√3 ডিভাইডেড বাই এইটো পালো আমি 4/3 simple divider লিখিলো 2/√3 divided by 4/3 divide sign multiply হবো 4/3 উল্টা যাব 2 এ 4 2 টাইমস যাব √3 এ 3 এমাত্ৰ কাশ্মীৰ খুদিছিল যে √3 এ 3 √3 টাইমস যাব ঠিক আছে √3 এ 3 কেনসেল কৰিলে √3 বাছি থাকিব থাকিলে √3/2 আনসার √3/2 হ'ব পাৰিলে কিন্তু দিয়া নাই নহয় আকৌ √3/2 কাৰ আছিল সা সাইনৰ 60 ডিগ্ৰী আছিল হেতু এটা অপচন আছে আৰু cosৰ 30 ডিগ্ৰী আছিল হেতু এটা অপচন আছে আমাৰ অপচনত sin 60 দিয়া আছে এইটো আনসাৰ হ'ব ঠিক আছে ডাইৰেক্ট √3/2 বুলি কৈ থোৱা হেতু কাৰ ভ্যালু হেতু কৈ থোৱা আছে ज़माना लगे
जमाना लगे 15 16 পৰা मैं स्कूल जाए नहीं आज स्कूल से शॉन 10:45 ভেলু কিমান हाँ प्यार तुम्हें कितना करते हैं तुम ये समझ नहीं पाओगे मोरा এইটো ধৰক এক্সামত আহিছিল দেই এইটো হেৰি হয় হয় মানে কিহত কিহত ইউনিট টেষ্ট খেল কৰি নেক্সট টাইম ভাল কৰিবি আছে খেল খোৱাৰ পিছত কি কৰিব পাৰিম মই সেইটো নকৰিবি পাই পিটিলে ভাল হৈ যাব নি ज़माना लगे तुझे भुलाने बाय बाय কৈ দিওঁ নি এই কৈ দিওঁ যা এৰাহে আছে খতম কৰি ল तुझे भुलाने में আৰু ইয়াৰ পাছৰো আহিছিল নহয় 2 নম্বৰ কোৱেশ্চন ঐ হা হৈ গ'ল লাষ্ট কোৱেশ্চন टू बाय रूट 3 ইয়াত আহিব তোৰ 3 minus 1 ज़माना लगे तुझे भुलाने में मुझे ज़माना लगे तुम आजा अब 10:60 ईशान एग्जाम केनेকুৱা কৰিলি পেপাৰ আনিছ লৈ আহিবি কাইলৈ लिखो छुट्टी करो फुटो कल मिलेंगी घर समय समय पाले पढ़िबी देই নিলিখিলি গোটেইখিনি হয় নাই দেখা फोटो खींच বা